নমস্কাৰ আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ পেনকেক। এই পেনকেকটো অতি সহজতে আৰু অতি কম সময়ৰ ভিতৰতে বনাব পাৰি। এতিয়া এই পেনকেকটো কেনেদৰে বনালোঁ চাওঁচোন আহক। ইয়াৰ বাবে লৈ লৈছোঁ এটা মই বাউল আৰু তাতে দি দিছোঁ এটা ডিম আৰু দি দিছোঁ অকণমান নিমখ। এইখিনি এতিয়া মই ভালদৰে ফেটি ল'ম। এতিয়া ইয়াতে দি দিছোঁ আধা চাহ চামুচ ভেনিলা এচেন্স। এই ভেনিলা এচেন্সখিনি ভালদৰে মিহলাই লৈ ইয়াতে দি দিম মই 4/4 একাপ চেনি। এইখিনি ভালদৰে গলি যোৱালৈকে মিহলাই দি ইয়াতে দি দিম আধা কাপ গাখীৰ। এই গাখীৰ আৰু চেনি সম্পূৰ্ণৰূপে মিলি যোৱাৰ লগে লগে ইয়াতে দি দিম মই একাপ ময়দা। ইয়াতে দি দিছোঁ 1 চাহ চামুচ বেকিং পাউডাৰ আৰু অকণমান ৰিফাইণ্ড অইল। এইখিনি এতিয়া মই ভালদৰে মিহলাই ল'ম। এতিয়া গেছৰ ওপৰত এখন পেন পাতি দিলোঁ আৰু তাতে দি দিছোঁ অকণমান ৰিফাইন। আৰু এই যে মই বেটাৰটো বনাইছিলোঁ তাৰ পৰা সৰু হেতা এপাতেৰে অলপকৈ পেনখনত দি দিছোঁ। এই পেনকেকটো সদায় গেছটো ল' ফ্লেমত দি বনাব লাগে আৰু যেতিয়া ওপৰত দেখুৱাৰ ধৰণে হ'ব তেতিয়া লাহেকৈ লুটিয়াই দিলেই হ'ল। এই পেনকেক বনাবলৈ অতি সহজ আৰু ই বনাওঁতেও বেছি সময় নালাগে। এয়া চাওক মোৰ পেনকেকটো ৰেডি হৈ গ'ল। এনেদৰে মই আটাইখিনি পেনকেক বনাই ল'লোঁ। মই পেনকেকৰ ওপৰত অলপমান মৌ দিছোঁ, অৱশ্যে এইটো অপশ্যনেল হয়। এয়া চাওক মোৰ পেনকেকটো সম্পূৰ্ণৰূপে ৰেডি হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।